हाय फ्रेंड्स सलाम नमस्ते मैं इफ्तिकार आको आपलोक स्वागत जनाइছো मोर अन्य এটা বিশেষ ভিডিওত फ्रेंड्स आपलोके আজি চাব পাৰিব টমেটো খেতি আৰু মই আজি আছো এখন বিশাল টমেটো খেতিৰ মাজত মানে বিলাহী খেতি आपलोके চাব পাৰে তো যিজন খেতিয়কে দাদা মানে এইটো খেতি কৰিছে দাদা মোৰ লগত উপস্থিত আছে দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো মোক অলপ সময় দিয়াৰ কাৰণে দাদা আপোনাৰ নামটো জনাই দিয়ক মোহাম্মদ আহাব আলী দাদা আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ চাৰসিংগাৰ পাক আৰু এটো কি হয় ধীৰেশ্বৰ তাৰাংগাপুৰ জিপি হয় আৰু এটো মানে চাপৰৰ হয় ধুবুৰী ডিস্ট্ৰিক্ট দাদা আপুনি কিমানখিনি এৰিয়াত এটো খেতি কৰিছে 3 বিঘা মান হ'ব 3 বিঘা আৰু 3 বিঘাত আপুনি যেটো বিলাহী খেতি কৰিছে এটো ভেৰাইটিটোৰ নাম কি ত্ৰিশুল হাইব্ৰিড কয় মই ত্ৰিশুল নামৰ নাম ত্ৰিশুল আচ্ছা তে 3 বিঘা মাটিত আপুনি যে খেতি কৰিছে কিমান খৰচ হৈছে আপোনাৰ আমাৰ খৰচ 90000 মান হৈছে 3 বিঘাত আৰু এটো খেতি আপুনি এই বছৰে কৰি আছে না প্ৰতি বছৰে কৰে প্ৰতি বছৰে কৰি আছো মই যোৱা বছৰ 3 বিঘা কৰিছিল যোৱা বছৰ আপোনাৰ 3 বিঘাত কিমান লাভ হৈছিল 3.5 লাখ মান হৈছিল 3.5 লাখ লাভ হৈছিল মানে গোটেই খৰচ বাদ দি যেটো বীজ আনিছে হেতু 3 বিঘাত আপোনাৰ কিমান বীজ লাগে 3 পেকেট মানে 1 বিঘাত 1 পেকেট মানে 1 পেকেটত কিমান কেজি থাকে বীজ এটা 7 গ্রাম করে থাকে বীজ 7 গ্রাম বীজ 7 গ্রাম বীজেরে 1 বিঘা মান না গেলি মানে চারাটা পুলিটা ভালো হলি 1 বিঘা হয়ে যায় তাহলে फ्रेंड्स যদি 7 গ্রাম মানে যেটো আপনার বীজ থাকে হাইব্রিডৰ ত্ৰিশুলৰ হেতু যদি আপুনি আনে 1 পেকেট আনিলে 1 বিঘা দাদা মানে 3 বিঘা ৰুইছে সেই কাৰণে 3 বিঘাত 3 পেকেট লাইছে আৰু 1 পেকেটৰ দাম কিমান 1 পেকেটের দাম 1050 টাকা 1 পেকেটৰ দাম এটো যে আপুনি কৰিছে এটো কোন মাহত কৰিছে মানে আৰম্ভণিটো কোন মাহত হৈছে নৱেম্বৰত নে অক্টোবৰত অক্টোবৰ নৱেম্বৰ কেতিয়া পৰত কেই মাহ আগত হৈছে অক্টোবৰতে হৈছে মই অক্টোবৰত আপুনি ৰুইছে এই বীজটো আনি আপুনি এটা এটা কৰি ৰুই দিছে না আগে মানে মোৰ ঘৰতে চাৰা ফলাইছো ঘৰত মানে এটো সিটিআই দি চাৰা ফলাই তাৰ বাদে এক মাহৰ পিছতে আইনা এটা এটা কৰি আনি আপুনি এনেকৈ হাৰি পাতি ৰুই দিছে তো এইটো খেতি আপোনালোকে যে কৰি আছে তেতিয়া শেষ পাব কেতিয়া এটা শেষ পাব আৰু 2 মাস মান যাব 2 মাহ মান যাব আৰু আপুনি এইবিলাক কত বিক্ৰী কৰে সাফৰত আৰু পাইকাৰী লৈ যায় পাইকাৰী লৈ যায় কেজি কিমান কে যায় তাতে ফাৰ্স্টে তো বেচাইছো 50 টাকা কিলো বৰ্তমান এখন তো 20 টাকা 22 টাকা কিলো বৰ্তমান এটো জানুৱাৰী মাহ 20-22 টাকা লাহে লাহে কমি আহিব তো দাদা এইটো খেতি যে আপোনালোকে কৰিছে মানে কি কি সাৰ প্ৰয়োগ কৰিছে কি কি সাৰ দিব লাগে ডিএপি সয়েল তাৰবাদে ইউৰিয়া গিলা দেই কৰিছো কীটনাশক পোক পৰুৱা ধৰে নেকি পোক পৰুৱা ধৰে মেডিসিন মাৰা লাগে পোকাৰ ওষুধ পোকা দলি পোকাৰ ওষুধ মাৰা লাগে আৰু পানী দিব লাগে নেকি পানী দিব লাগে পানী কিমান দিন পিছে পানী দিব লাগে পানী দিছে মই 15 দিন 20 দিন পৰ পানী দিব লাগিব তো দাদা যদি আমাৰ দৰ্শকে আপোনাৰ পৰা টমেটো লব বিচাৰে বিলাহী যদি লব বিচাৰে তো আপোনাক যোগাযোগ কৰিলে পাই যাব পাই যাব আৰু যদি কিবা পৰামৰ্শ লাগে হেতু আপুনি দিব পাৰিব দিব পাৰিম তো আপোনাৰ মোবাইল নাম্বাৰটো অলপ আমাৰ দৰ্শকক জনাই দিয়ক 9957623312 তো फ्रेंड्स আপোনালোকে যদি বিলাহী লাগে বা যদি আপোনালোকক যদি এইটো খেতিৰ বিষয়ে কিবা যদি আপোনালোকৰ জানকাৰী লাগে তেনেহলে দাদা নম্বৰত যোগাযোগ কৰিব দাদা আপোনাক সবিশেষ জনাই দিব দাদা এজন অভিজ্ঞ ব্যক্তি হয় প্ৰতি বছৰে কৰি আছে আৰু মই এইবাৰ চালো মানে ইয়াত দি হাৰত ফল হৈছে মানে মই দেখিয়ে মানে মুগ্ধ হৈ গৈছো ইমান ধুনিয়া ধুনিয়া ফল হৈছে অসমৰ যিকোনো ঠাইত আপোনালোকে দিব পাৰিব फ्रेंड्स এইটো আমাৰ চাপৰ বজাৰৰ ওচৰতে হয় নেশ্যনেল হাইৱেৰ লগত আপোনালোকক যদি টমেটো লাগে আপোনালোকে অল অসমৰ যিকোনো ঠাইত যত নাকি বাছৰ সুবিধা আছে আপোনালোকে কন্টাক্ট কৰিব দাদাৰ নম্বৰত দাদাই আপোনালোকক টমেটো যিমান লাগে আপোনালোকক যোগান ধৰিব পাৰিব फ्रेंड्स চাওক কি পৰিমাণে ফল ধৰিছে ইয়া চাওক ইয়াত তো দাদা এটা গছৰ পৰা আমি কিমান কেজি মানে টমেটো পাব পাৰি একটা গাছের 30 কেজি মান টমেটো আসবে 30 কেজি মানে फ्रेंड्स এটা গছৰ পৰা 30 কেজি যদি আপোনালোকে এই ভেৰাইটিটোৰ মানে এটা গছ ঘৰত লগায় তাহলে আপোনালোকে জানি থক যে আপোনালোকক গোটেই বছৰ আৰু টমেটো কিনিব নালাগে এটা গছে কাফি 30 কেজি টমেটো আহিব আৰু আহিবই কাৰণ চাব পাৰে আপোনালোকে কি পৰিমাণে ইয়াত ফল ধৰিছে এই মই চাইছো যে ইয়াৰ পাতবিলাক কাটি দি আছে কি কাৰণত কাটি দি আছে জনাব পাতাগুলা কাটতেছি তাৰ মানে ফলটা যাতে ৰদ পায় কোনো বেমাৰ যাতে না হয় মানে ৰদ পালে মানে ফলটা পাকব ভালো হয় ৰং ভালো হ'ব মানে সব দিকে হাওয়া বাতাস পাব মানে কালারিংটো ভালো হ'ব মানে সেইজন্য পাতাটা কাইটা সাফা করে দিতেছি দাদা আপুনি মোক বুজাই দিয়ক যে আপুনি এইটো যে সিস্টেমত ৰুইছে এইবিলাক যে ৰছী বান্ধিছে এনে কি কৰিছে সেইবিলাক বুজাই দিয়ক মানে হেতু তিন হাত মানে লম্বা করে কাটিছো মই বাসটা কাটিয়ে না এরকম করে কেসি করে মই মানে জঙা বানাইছে আপুনি জঙা বানাইছো মানে হেতু এরকম করে কেসি বানাইছো ক্রস কৰিছে হয় বানায়া তার পিছত মই রশিটা এঙ্কা এঙ্কা করে মানে বান্ধিছো হয় ওইটার জায়গা ওইটা তো এরকম করে বান্ধিছো বাঁধিয়ে না মানে গাছটা এইদিকে
যাতে গাছটো পৰি নাযায়। হ্যাঁ, গাছটা যাতে পরিয়ে না যায়, মাটিত গেলে তো ফলটা নষ্ট হ'ব। হয় হয়, এই কারণে মই জাংলাটা দিছো, মানে রশিটা পুরা বান্ধিছো। আৰু এইটো আপুনি কেতিয়া কৰিছে, যেতিয়া গছটো ৰোৱাৰ আগতে বনাই লয়? না না, গাছটো মানে যখন ইমান হওয়ার পিছতে মই এই কামটা এই সিস্টেমটো কৰি দিব লাগিব। আৰু এইটো ৰছি কি দিছে আপোনাৰ হাতৰ সন্মুখত? এই ৰছিটো দিছো, মানে যখন মানে পানীটা দিবা লাগে, হয়, ক্ষেতটা যে সময় রসটা শুকিয়ে যায়, হ্যাঁ হ্যাঁ হ্যাঁ, পানিটা দেওয়ার পিছতে মানে গোড়াটা নরম হওয়ার পরে মানে জাংলাটা ওই ফেলে পড়ে যাবো বলে মানে রশিটা দিয়ে টানা দিছো যাতে পৰি নাযায়। এই 3 বিঘা মাটি যে কৰিছে টমেটো খেতি, ইয়াত মানে এই কিমান বাহ লাগিছে? বাহ বহুত লাগিছে, 150 মান বাহ লাগিছে। 150 বাহ লাগে। এই বছৰে এই বাহবিলাক শেষ পাব নে ৰাখি দিলে অহা বছৰ চলি যায়? ভাল কৰি আটি বান্ধি খানা ঘৰত ৰখাই দিলো। হয়, ফির বাদের বছর আবার ভালো থাকলে যেটা ভালো আছে ওইটা ইউজ করব, আর যেটা ভালো না বেয়া আছে ওইটা ফেলাই দিম। সেই হিসাবত মানে অলপ খরচটো বাঁচি যায়। হ্যাঁ, বাঁচি যায়। এই রশিটা মানে এইদিকে আইনা এই হিফালে আইনা এটা গেরো মারিছো, বসি গেরো। হয় হয়, বসি গেরো থেকে দিয়ে আবার এইটো এইফালে আইনা টানিছো মই। মানে টানিয়া বান্ধিছো। তাৰমানে এইটো ফ্ৰেন্ড চাব পাৰে, এইটো 3 কোণীয়া টাইপৰ যে বনাইছে, এই 3 কোণীয়া বনাই মানে এইটো ভিতৰত মানে নাই, কিন্তু এইটো ইয়াত সাপোর্ট সিস্টেম বনাইছে যাতে টমেটোখিনি যে ধৰিলে যাতে ইয়াৰ ওজনত যাতে হালি পৰি নাযায়। আপোনালোকে চাব পাৰে কি পৰিমাণত ধৰিছে, বহুত ফল ধৰিছে, সেইকাৰণে মানে এইটো সাপোর্ট সিস্টেম দিব লাগে। মই দেখিছো এই প্লাষ্টিকৰ ৰছীবিলাক বহুত লাগিছে না আপোনাৰ? হ্যাঁ, বহুত লাগিছে। কিমান কেজি লাগিছে আপোনাৰ? 3 বিঘা মাটিত? 3 বিঘা মাটিত মোটাতে 70-80 কিলো মান লাগিছে। এই প্লাষ্টিকৰ ৰছীয়ে লাগে। আৰু এইটো অহা বছৰ ব্যৱহাৰ কৰা যাব না নাযাব? যাব না, এটা একদম ফেলাই দিব লাগে। হয় নেকি? 1 কেজি ৰছীৰ দাম কিমান? এইবিলাক প্লাষ্টিকৰ যে ৰছী আছে 120 টাকা। 120 টাকা কেজি না ফ্ৰেন্ডছ? চাইছে একচুৱেলি ফ্ৰেন্ডছ, এই এনেকৈয়ে বনাই দিয়ে দাদাই, মানে এইটোৰ লগত এইটো ইয়াৰ মিডিলত এইটো জইন কৰি বান্ধি দিছে, আৰু এই ৰছীটো চাইছে আপোনালোকে এই চিষ্টেমতে ৰছীখিনি দিয়ে, এইফালেও দিছে আৰু এইফালেও দিছে, মানে এটা ঘৰ বনোৱাৰ নিচিনা কৰি, ঘৰৰ চাল বনোৱাৰ নিচিনা কৰি দিব লাগে। আৰু এইটো হয় গুৰিটো, টমেটৰ গাছৰ এইটো গুৰিটো হয়, ইয়াত ৰুই দিছে। এয়া এনেকৈ ওপৰে ওপৰে গৈ ইয়াত এই ৰছীবিলাকত এইটো মানে ছাপৰ্ট লয় যাতে এইটো পৰি নাযায়। এয়া চাওক, এনেকৈ এইটো কৰিব লাগে। তো ফ্ৰেন্ডছ, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালে পালে। আৰু যদি এই টমেটো খেতিৰ বিষয়ে আপোনালোকে কিবা জানিব লগা কথা আছে, দাদাৰ নম্বৰত কল কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ পৰা যদি চাই আছে তেনেহ'লে ফ'ল' কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে লাইক কৰি শ্বেয়াৰ কৰি দিব। তো আজি ইমানতে এৰিছোঁ ফ্ৰেন্ডছ, আকৌ লগ পাম। বাই বাই।